আৰু ছুইজাৰলেণ্ড ভ্ৰমণ কৰি গুৱাহাটীত উপস্থিত হৈ প্ৰথম প্ৰতিক্ৰিয়া কৃষ্ণগুৰু প্ৰেমানন্দৰ পত্নী উত্তৰা পাঠক গোস্বামী। বিদেশত থকা কৃষ্ণগুৰুৰ ভক্তৰ আমন্ত্ৰণতে আমি ইউৰোপলৈ গৈছিলো। তাত গৈ কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি ভাল লাগিল। পোচাক কেতিয়াও জ্ঞান আহৰণৰ আহিলা হ'ব নোৱাৰে। এযোৰ পোচাকে কেতিয়াও আত্মাক জাগৰণ কৰিব নোৱাৰে। আধ্যাত্মিক জ্ঞানেহে আত্মাক জাগ্ৰত কৰিব পাৰে। আমি গুৰুৰ পৰাহে লাভ কৰো। যিসকলে অনাহক বিতৰ্ক কৰিলে তেওঁলোকক ভগৱানে শ্ৰীমতী দিয়। বিদেশৰ পৰা গুৰু উভতি অহাৰ পিছত কৃষ্ণগুৰু পৰিচালনা সমিতিৰ সভাপতি ভূপেন কলিতাৰ পোচাক লৈ বা ড্ৰেছ লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে। কিন্তু এই বিতৰ্কবিলাক অনাহকত কৰিছে বুলি আমি ভাবিছো। এই কাৰণেই কৰিছে যে আমাৰ সন্ত পুৰুষসকলে কৈয়ে গৈছে যে আমাৰ যিখিনি নেকি পোচাক, এই শৰীৰটো আৱৰণ, সেই শৰীৰটো ঢাকিবৰ কাৰণেহে পোচাকৰ প্ৰয়োজন। কিন্তু পোচাকে কেতিয়াও এটা জ্ঞান আহৰণ কৰি দিব নোৱাৰে, আত্মাক জাগৰণ কৰি দিব নোৱাৰে। আত্মাক জাগৰণ কৰিবৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন, আৰু এই আধ্যাত্মিক জ্ঞানটো কেৱল মাত্ৰ আমি গুৰুৰ পৰাহে পাওঁ। আমাৰ কৃষ্ণগুৰু ঈশ্বৰে কৈছে যে সেই সকললৈ আমাৰ আশীৰ্বাদ থাকিল, তেওঁলোকৰ জ্ঞান আমি পাওঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ এটা বাণী আছে যে অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তি পথ নহয়। গতিকেলৈ এই যিটো ভ্ৰমণত গৈছে, গতিকে তেখেতৰ নিজৰ ব্যক্তিগত কৈছে, গতিকে তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আৰু কথা কলে বিতৰ্ক কৈ থোৱাৰ কোনো প্ৰয়োজনেই নাই বুলি ভাবে। সমালোচনাই আমাক আৰু অধিক শক্তিশালীহে কৰিলে, প্ৰতি আমাৰ শ্ৰদ্ধা আৰু ভক্তি দহগুণে বৃদ্ধি কৰিলে। গুৰুৰ প্ৰকৃত ভক্তই দেখুৱাই দিলে আমাক কোনো তৃতীয় শক্তিয়ে বিভাজন কৰিব নোৱাৰে। সামাজিক মাধ্যমৰ অনাহক বিতৰ্ক আমাৰ বাবে অৰ্থহীন, মূল্যহীন। উদাৰভাৱে নিউজ লাইভক হৈ গল কৃষ্ণগুৰু সেৱা আশ্ৰমৰ প্ৰতিজন ভক্তই। কিন্তু আলোচনা কৰিছে সেইটো আমাৰ কাৰণে পজিটিভ টিল লৈছো। আমাক সেইটোৱে আৰু আত্মকেন্দ্ৰিত কৰিব, প্ৰভুৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আৰু বাঢ়িছে ভকতসকলৰ। এইটো আপুনি একদম নিশ্চিত। তাৰ যিটো সমালোচনা হৈছে তাৰ কাৰণে ভকতৰ মাজত, আমাৰ প্ৰভুৰ আৰু আমাৰ মাজত, গুৰুজনাৰ মাজত অলপো পাৰ্থক্য নাহে, বিভাজন নাহে। সমালোচনা কৰক, কিন্তু সমালোচনাৰ নামত নিন্দা কৰিব নালাগে, ক্ৰোধ কৰিব নালাগে, মানুহক মানে মানে এটা পৰিৱেশ বিনষ্ট কৰিব নালাগে। আজি সমাজত দেখিছো যেতিয়াই মানে আপুনি সময় পাব নহয় ফেচবুকটো খুলিব, কেৱল কাৰোবাক হিংসা কৰা, কাৰোবাক আক্ৰোশমূলক কিবা এটা মন্তব্য, যেন মানুহৰ বেলেগ একো